নমস্কাৰ অইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আজি আপোনালোক সকলোৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আমাৰ অইলেছ অসম ইউটিউব চেনেলত এতিয়া মোৰ স্ক্ৰীনত বেকগ্ৰাউণ্ড লগাই দিছোঁ NBSP পৰ্টেল অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপোনালোকে অটোমেটিকলি পেজটোত যোৱাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব যে ইয়াতে মই মাৰ্ক কৰি দেখুৱাই আছোঁ আপোনালোকক কাৰেকশ্যন এণ্ট্ৰিজ ফৰ্ম নম্বৰ 8 6 নম্বৰ 7 নম্বৰ ফৰ্মৰ বিষয়ে জনালো এতিয়া 8 নম্বৰ ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব বা 8 নম্বৰ ফৰ্মটো কিয় ফিল আপ কৰিব লাগিব আপোনালোকে 8 নম্বৰ ফৰ্মৰ বিষয়ে যদি জানিব বিচাৰে এছআৰৰ কাৰণে আপোনালোকৰ যদি প্ৰয়োজন হয় তেনে আপোনালোকৰ এই ফৰ্মখনৰ প্ৰয়োজন হ'ব গতিকে বহুতো কাৰেকশ্যন থাকিব শিফটিং ৰিলেটেড প্ৰবলেম থাকিব সেই কাৰণে আপোনালোকে প্ৰপাৰলি চাই ল'ব এই 8 নম্বৰ ভিডিঅ'ৰ যিখিনি ফৰ্ম আছে সেইখিনি ফিল আপ কৰাৰ প্ৰক্ৰিয়াখিনি এতিয়া মোৰ স্ক্ৰীনৰ বেকগ্ৰাউণ্ডত মই আপোনালোকক দেখুৱাইছোঁ ফৰ্ম নম্বৰ 8 এতিয়া চাওক মই ডাউনলোড ইংলিছ ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে অটোমেটিকলি সেই 8 নম্বৰ ফৰ্ম যিখন আছে সেই ফৰ্মখন ডাউনলোড হৈ মোৰ স্ক্ৰীনত আহিছে আৰু সেইটো আপোনালোকক আজি এই ভিডিঅ'টোতে জনাম যে এই 8 নম্বৰ ফৰ্মখন কেনেকৈ আপোনালোকে ফিল আপ কৰিব লাগিব গতিকে ভিডিঅ'টো ভালকৈ চাবা 8 নম্বৰ ফৰ্ম আৰু কিয় আৰু কেনেকৈ ফিল আপ কৰিব লাগে সম্পূৰ্ণ জনাম ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা লিখা আছে ফৰ্ম নম্বৰ 8 আশা কৰোঁ বুজি পাইছে এতিয়া তাতে লিখা আছে ভোটাৰ এপ্লিকেশ্যন ফৰ্ম ফৰ শিফটিং ৰেচিডেন্স যদি আপোনালোকৰ এড্ৰেছ চেঞ্জ শিফটিং হৈছে কাৰেকশ্যন এণ্ট্ৰিজ যদি কিবা কাৰেকশ্যন থাকে আপোনালোকৰ ভোটাৰ আইডি খনত যদি কিবা নাম মিষ্টেক আছে ডেট অফ বাৰ্থৰ মিষ্টেক আছে মোবাইল নম্বৰৰ কিবা প্ৰবলেম আছে যিকোনো ধৰণৰ সমস্যা হৈছে আপোনালোকৰ কাৰেকশ্যনৰ প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত আপোনালোকে এই যিখন 8 নম্বৰ ফৰ্ম আছে লগত আপোনালোকে এছআৰত সম্পূৰ্ণ লিখি প্লাই দুনিয়াকে দিব লাগিব কাৰণ বৰ্তমান এই কামখিনি কৰিবৰ কাৰণে অনলাইন সাময়িকভাৱে বন্ধ কৰি ৰাখা হৈছে আৰু এই কামখিনি বিএলৰ হাতত বৰ্তমান অফলাইনত জমা দিবলৈ কোৱা হৈছে গতিকে আপোনালোকে এই ফৰ্মখন উলিয়াই ৰাখি দিব আগতীয়াকৈ ঘৰত যদি কিবা কাৰেকশ্যন থাকে 2025 চনৰ ভোটাৰ লিষ্টখন আপোনালোকে ডাউনলোড কৰিব প্ৰথমে কৰি পেলাই আপোনালোকৰ যিখিনি ডেটা আছে ঘৰত সেই ডেটাখিনিৰ লগত মিলাই ল'ব নিজৰ নাম ফাদাৰ্ছৰ নেম ৰিলেশ্যন জন্মৰ তাৰিখ সেইখিনি আপোনালোকৰ অনলাইন ভোটাৰ আইডিখন ডাউনলোড কৰি পেলাই তাৰ পৰা চেক কৰি ল'ব অনলাইন ভোটাৰ আইডি ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে নিজে NBSP পৰ্টেলত গৈ পেলাই লগইন কৰি ডাউনলোড এপিকত গৈ পেলাই আপোনালোকে ডাউনলোড কৰিব পাৰিব সেই বিষয়েও আপোনালোকক যদি বিচাৰে ভিডিঅ' আপোনালোকক বনাই দিব পাৰিম যদি এনেকা আপোনালোকে চেক কৰাৰ পিছত 2025 লিষ্টত দেখিছে যে এইখিনি মিষ্টেক হৈছে সাৰনেমৰ প্ৰবলেম হৈছে এইখিনি কিবা এটা প্ৰবলেম হৈছে সম্পূৰ্ণ বিষয়খিনি আপোনালোকে নিজে অবজাৰভেশ্যন কৰিব ঘৰত ধুনীয়াকৈ যে এইখিনি প্ৰবলেম আছে কাৰণ অলৰেডি 22 তাৰিখৰ পৰা যেহেতু আৰম্ভ হৈছে আজি 26 বা 27 তাৰিখত আপোনালোকে এই ভিডিঅ'টো চাই আছে বা 28 তাৰিখত এই ভিডিঅ'টো চাই আছে তেনেতে আপোনালোকে ভালকৈ প্ৰপাৰলি চাওক কাৰণ সময় একেবাৰে ওচৰ চাপি আহিছে ডিসেম্বৰলৈকে ডিসেম্বৰৰ আপোনালোকৰ যিখিনি সময় আছে সেই সময়ৰ ভিতৰত আপোনালোকে কৰিব লাগিব আৰু বিএলৰ হাতত 2 দিন সময় ৰাখিব লাগিব তেওঁলোকে যাতে কামখিনি সুচাৰুৰূপে অফিচত জমা দিব পাৰে গতিকে আপোনালোকে প্ৰপাৰলি চেক কৰি পেলাই তাৰ পিছত আপোনালোকে যাতে জমা দিয়ে কাৰণ অলপো যাতে মিষ্টেক নহয় এতিয়া কাৰেকশ্যনৰ ক্ষেত্ৰত বহুতো কাৰেকশ্যনৰ আহিব কাৰণ মোলৈ বহুতো ভিউৱাৰ্ছসকলে কমেণ্ট কৰিছিল যে কাৰেকশ্যনৰ প্ৰবলেম তেওঁলোকৰ এইটো মিষ্টেক হৈছে সাৰনেমৰ মিষ্টেক হৈছে বা নিজৰ মিডল নেমৰ মিষ্টেক হৈছে বা কোনোবাৰ ডেট অফ বাৰ্থ নাই অকল এজ বহু আছে আৰু সেইটো হৈ পুৰণি এজটো আছে এনেধৰণৰ বহুতো ভুল আছে সেই ভুলবিলাক সমাধান কৰিবৰ কাৰণে আপোনালোকে এই 8 নম্বৰ যিখন ফৰ্ম আছে সেই 8 নম্বৰ ফৰ্মখন আপোনালোকে জমা দিব লাগিব যেতিয়া আপোনালোকৰ ঘৰত বিএলও হাউস টু হাউস ভেৰিফিকেশ্যন কৰিবলৈ আহিব আৰু এটা কথা আপোনালোক সকলোৱে জ্ঞাত যে হাউস যেতিয়া ভেৰিফিকেশ্যন কৰিবলৈ আহিব যদি আপোনালোকক ঘৰত নাপায় তেনেতে আপোনালোকক 3বাৰ হাউস ভিজিট কৰিব তাৰ পিছত 3বাৰ হাউস ভিজিট কৰাৰ পিছতো যদি নাপায় তেনেতে আপোনালোকৰ কিবা এটা ব্যৱস্থা ল'ব অফিচিয়েলি হিচাপে সেইখিনি কোৱা হৈছে তাৰ পিছত আপোনালোকক সেইখিনি অবজেকশ্যন কৰিবৰ কাৰণে চৰকাৰী হিচাপে ডেট দিয়া হৈছে পিছত আপোনালোকে অবজেকশ্যন কৰিব পাৰিব যদি কিয় নাম আহা নাই খচৰাখনত বা কিবা এটা প্ৰবলেম হৈছে সম্পূৰ্ণ এটা সুকীয়া সিস্টেম কৰি দিছে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ তৰফৰ পৰা গতিকে অসম চৰকাৰে তেওঁলোকেও এই বিষয় লৈ পেলাই চৰকাৰী যিবিলাক বিএলও সকল আছে তেওঁলোকে সকলোৱে সহায় সহযোগিতা কৰি আছে গতিকে আপোনালোকে এই কামখিনি অলপ নিজৰো দায়িত্ব থাকে কামখিনি কৰি ৰাখিবৰ কাৰণে এই ফৰ্মবিলাক সকলোকে দিয়াটো পসিবল নহ'ব কাৰণ এজন বিএলওৰ 1200 1300 800 600 300 ইমানটা ফৰ্ম ক'ৰ পৰা মানে হেৰি কৰিব আপোনালোকে নিজে প্ৰিণ্ট আউট উলিয়াই ধুনীয়াকৈ ৰাখি দিয়ে যাতে আৰু যদি তেওঁলোকে বিএলও দিয়ে তেনেতে তেওঁৰ পৰা লৈ ল'ব কিন্তু আপোনালোকে এডভান্স যদি কামখিনি কৰি ৰাখি দিয়ে তেতিয়াহ'লে সুচাৰুৰূপে কামখিনি হয় আমি সকলোৱে এইবিলাক বস্তুত নেগলিজেন্সি কৰোঁ কাৰণে আমাৰ নেমত বহুতৰে মিষ্টেক থাকে বা কিবা এটা কাম কৰিবলৈ যাওঁতে বহুতৰ সমস্যাৰ সন্মুখীন হয় সেইকাৰণে আমি আগতীয়াকৈ প্ৰিপাৰেশ্যন নাথাকোঁ আমি সময় যেতিয়া আহে সময়ৰ পিছত আমি নিজে দৌৰা দৌৰি কৰোঁ যে এই কামখিনি এতিয়াই কৰি লওঁ
সেইকাৰণে পিছত গৈ পেলাই প্ৰব্লেম হয় যাতে আপোনালোকৰ এনেকা নহয় এডভান্স আপোনালোকে এই কামখিনি কৰি ৰাখে কাৰণ এতিয়াও সময় আছে হাতত যাতে পিছত গৈ পেলাই আপোনালোকে পস্তাব নালাগে এই সংক্ৰান্তত বহুতে বিভিন্ন ধৰণৰ কথা কৈ আছে যে বাৰ্থ সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব এইখিনি মই এইটো কাগজ লাগিব এইটো কাগজ লাগিব এনে ধৰণৰ কোনো বুৱা প্ৰচাৰত নাযাব বিএলৰ লগত যোগাযোগ কৰিব তেওঁলোকে যিখিনি পৰামৰ্শ দিব সেই পৰামৰ্শ মৰ্মে কাম কৰিব কিন্তু এটা কথা আপোনালোকক আকৌ কৈ আছোঁ কিছুমান বিএলে কামৰ প্ৰেছাৰৰ কাৰণে আপোনালোকক কামখিনি সুচাৰুৰূপে কৰি নিদিবও পাৰে এনেকৈ হ'ব পাৰে কেতিয়াবা যে তেওঁ পাহৰি গৈছে বস্তুখিনি তেওঁৰ মনতে নাই গতিকে আপোনালোকে তেওঁৰ টাচত থাকিব তেওঁৰ লগত মানে যোগাযোগ কৰি পেলাই নিজৰ কামখিনি সুচাৰুৰূপে কৰিব নিজৰ দায়িত্ব এইটো মই ভাবোঁ তেওঁক আমি বেয়া ক'ব নোৱাৰি এতিয়া এই যিখন 8 নম্বৰ ফৰ্ম আছে সেই 8 নম্বৰ ফৰ্মখনত প্ৰথমে ৰেজিষ্ট্ৰেশ্যন লিখি পেলাই এছেম্বলি কনষ্টিটুৱেঞ্চি যিটো আছে সেইটো লিখিব আৰু পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি যিটো আছে আপোনালোকৰ যিখন MP ইলেকশ্যনৰ কাৰণে যিখন সিট আছে সেইখনৰ নাম লিখিব আৰু নিজৰ কনষ্টিটুৱেঞ্চি যিখন আছে সেইখনো লিখিব তাৰ পিছত নেম অফ দা এপ্লিকেণ্টজনৰ নাম লিখিব যিটো নাম আছে যোনে কাৰেকশ্যন কৰিব বিচাৰে বা শিফটিঙৰ প্ৰব্লেম এপিক নম্বৰটো লিখিব নিজৰ ভোটাৰ আইডিৰ ওপৰত যিটো নম্বৰ থাকে DTK বা CDK এনেকা যি নম্বৰ থাকে সেই নম্বৰকেইটা তাতে ধুনীয়াকৈ লিখিব আধাৰ নম্বৰটো থাকিলে আধাৰ নম্বৰ লিখিব যদি নাই টিক মাৰ্ক দি দিব আৰু আজিকালি প্ৰায় সকলোৰে আধাৰ নম্বৰ এভেইলেবল হৈছে গতিকে আধাৰ নম্বৰ আছে যদি আধাৰ নম্বৰ বহাই দিব তেতিয়া আধাৰ কাৰ্ডটোৰ লগত লিংক হৈ যাব ভোটাৰ আইডিখনৰ লগত তাৰপিছত নিজৰ মোবাইল নম্বৰটো লিখিব ধুনীয়াকৈ মোবাইল নম্বৰটো যি আছে আপোনালোকৰ নিজৰ মোবাইল নম্বৰ লিখিব কাৰণ আধাৰ অথেণ্টিকেট কৰিবলগীয়া হয় বা আপোনালোকৰ পেৰেণ্টছৰ যদি কোনোবাৰ মোবাইল নম্বৰ থাকে তেনেতে আপোনালোকে লিখিব ইমেইল আইডিৰ লগত এটাচ কৰি দিব কেতিয়াবা এনেকা হয় ইমেইল আইডিখনটো থাকিলে বহুতো আপোনালোকৰ হেল্পফুল হ'ব এতিয়া আই সাবমিট দা এপ্লিকেশ্যন আপোনালোকে এই এপ্লিকেশ্যনখন কিয় অনলি টিক এনি ওৱান অফ দা ফলোইং যিকোনো এটা আপোনালোকে কৰিব পাৰিব শিফট দা ৰেচিডেন্স যদি আপোনালোকৰ এড্ৰেছ শিফটিং হৈছে আপোনালোকে ধৰক এতিয়া যিবিলাক উচ্ছেদ হৈছে সেই জায়গাৰ পৰা বেলেগ এখন জায়গাত বৰ্তমান গৈছে সেই জায়গাখনত হয়তো তেওঁলোকে বসতি কৰিব বৰ্তমান কাৰণ চৰকাৰে সেইবিলাক মাটিৰ পৰা উঠাই দিছে কাৰণ সেইবিলাক প্ৰাকৃতিক এৰিয়া হয় গতিকে সেইখিনি জায়গাত আপোনালোকে তো বসতি কৰিব নোৱাৰিব ৰেচিডেন্সিয়েল এৰিয়া বনাব নোৱাৰিব তেনেতে আপোনালোকে সেইটো নিজৰ পাৰ্সোনাল আগৰ যিখন জায়গা আছিল সেই জায়গাখনত আপোনালোকে শিফটিং কৰি ল'ব ৰেচিডেন্স কাৰেকশ্যন এন্ট্ৰিজ যদি কিবা কাৰেকশ্যন থাকে এক্সিষ্টিং ইলেক্ট্ৰল ৰোলো যদি আপোনালোকৰ কিবা কাৰেকশ্যন আছে সেই ভোটাৰ কাৰ্ডখনত ইস্যু ৰিপ্লেচ ডুপ্লিকেট ইস্যু ৰিপ্লেচ কৰিবৰ কাৰণে ৰিকুৱেষ্ট ফৰ মাৰ্কিং যদি আপোনালোকৰ মানে পাৰ্সোনেলি ডিজিবিলিটি হৈছে কিবা এটা সমস্যা হৈছে আপোনালোকৰ তেনেতে আপোনালোকে এই কামখিনি কৰি ৰাখিব সিলেক্ট কৰিব ইয়াৰ ভিতৰত আপোনালোকে যিকোনো এটা সিলেক্ট কৰিব এপ্লিকেশ্যন ফৰ শিফটিং ৰেচিডেন্স যদি আপোনালোকৰ শিফটিং হৈছে তেনেতে এপাৰ্টমেণ্ট লিখিব ভিলেজ লিখিব পিন কোড লিখিব এৰিয়া লিখিব তহচিল লিখিব ষ্টেট লিখিব আৰু ডিষ্ট্ৰিক্ট লিখিব যিখন জায়গাৰ পৰা মানে তেওঁৰ শিফটিং হৈছে বেলেগ যিখন এৰিয়াত গৈছে সেই জায়গাখনৰ নাম ধুনীয়াকৈ আপোনালোকে তাতে লিখিব লাগিব এই ফৰ্মখনত হাউচ নম্বৰৰ পৰা আদি কৰি গোটেইখিনি তেতিয়া এই বিএলএজনে এপ্লাই কৰি পেলাই পিছত আপোনালোকক শিফটিং কৰাব পাৰিব ইয়াৰ কাৰণে আপোনালোকে সেলফ এটাচ কপি এখন ডকুমেণ্ট লগত গাঁঠি দিব লাগিব ৱাটাৰ ইলেক্ট্ৰিচিটি গেছ কানেকশ্যনৰ বিল এটলিষ্ট 1 ইয়াৰ বা আধাৰ কাৰ্ড থাকিলে কাৰেণ্ট বেংক পাছবুক নেশ্যনেলাইজ বেংকৰ বা শিডিউল বেংকৰ হ'ব লাগিব বা পোষ্ট অফিচৰ একাউণ্ট আজিকালি বহুতৰে আছে সেইখিনি থাকিলেও দিব পাৰিব ইণ্ডিয়ান পাছপোৰ্ট দিব পাৰিব ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা ৰেকৰ্ড কৰা যদি কিষাণ খাতা যদি থাকে বা পট্টাৰ কপিখন থাকে সেইখনো আপোনালোকে দিব পাৰিব ৰেজিষ্টাৰ্ড লেণ্ড লিজ যদি থাকে বা ৰেজিষ্টাৰ্ড চেল ডিড যদি থাকে সেইখিনি আপোনালোকে দিব পাৰিব ইয়াৰ উপৰঞ্চি এইখিনিৰ বাহিৰে যদি স্পেচিফিক কিবা এটা আছে যিখিনি একচেপ্টেড আছে গভৰ্ণমেণ্ট অথৰাইজ আছে সেইখিনি আপোনালোকে তলত লিখি পেলাই ধুনীয়াকৈ তাতে দিব পাৰিব সেই ফৰ্মখনত এই 8 নম্বৰ ফৰ্ম যিখন আছে এই ফৰ্মখন ধুনীয়াকৈ কৰিব সকলোৱে ফিল আপ যদি কাৰোবাৰ কিবা মিষ্টেক হৈছে এইখিনিৰ ওপৰত মেইন প্ৰব্লেম হ'ব সেইকাৰণে সকলোৱে যাতে গুৰুত্ব সহকাৰে এই কামখিনি কৰে এপ্লিকেশ্যন ফৰ কাৰেকশ্যন এন্ট্ৰিজ এক্সিষ্টিং ইলেক্ট্ৰল ৰোলৰ ক্ষেত্ৰত আপোনালোকে নেম জেণ্ডাৰ যিটো আপোনালোকৰ কাৰেকশ্যন কৰিবলগীয়া থাকে ৰিলেশ্যনৰ কাৰোবাৰ ভুল হৈছে কাৰোবাৰ ৰিলেটিভৰ নাম ভুল হৈছে এড্ৰেছত ভুল হৈছে ফটোখন বেলেগৰ আহি গৈছে মোবাইল নম্বৰটো বেলেগৰ এনেধৰণৰ কিবা যদি আপোনালোকে দেখিছে সেই পাৰ্টিকুলাৰ অপশ্যনটো সিলেক্ট কৰি এপ্ৰক্সিমেট তাতে আপোনালোকে 4টা অপশ্যন কাৰেকশ্যন কৰিব পাৰিব তাৰ ভিতৰত যিকোনো যিটো আছে সেই 4টাটো আপোনালোকে কাৰেকশ্যনত ফিল আপ কৰি ধুনীয়াকৈ আপোনালোকক লিখি তাৰপিছত আপোনালোকে এপিক নম্বৰ লিখি পেলাই যদি লষ্ট হৈছে আপোনালোকে নতুন আপোনালোকৰ পূৰ্বৰ যিখন ভোটাৰ আইডি কাৰ্ড আছে সেইখন যদি আপোনালোকৰ লষ্ট হৈছে হেৰাই গৈছে তেনেতে আপোনালোকে কি কৰিব লাগিব এই যিটো এপিক নম্বৰ আছে উইদাউট কাৰেকশ্যনত লষ্ট হৈছে
তেনে ডেষ্ট্ৰয় হৈছে নতুন অৰ্ডাৰ কৰিবৰ কাৰণে সেইটো আপোনালোকে কৰিব পাৰিব এই 8 নম্বৰ ফৰ্মখনৰ অনলাইন প্ৰক্ৰিয়া যেটো আছে যিবিলাকে অনলাইন কৰে তেওঁলোকে এই বিষয়খিনি গম পায় অনলাইনৰ সম্পূৰ্ণ প্ৰক্ৰিয়াখিনি অফলাইনত এই ফৰ্মখনত এভেইলেবল হৈ আছে সেই সিস্টেমতে আপোনালোকে ভৰাব লাগিব গতিকে এই কামখিনি যদি আপোনালোকে কোনোবাই নাজানে বেলেগ জনা মানুহ এজনৰ পৰা আপোনালোকে লিখিব এই কাৰণ বিএলও সেই সময়ত বিজি থাকিব পাৰে যিকোনো কম্পিউটাৰ দোকানী এইটো লিখিব পাৰিব কিন্তু এটা বস্তু যদি আপোনালোকৰ এই কাৰ্ডখন হেৰাই গৈছে ভোটাৰ আইডিখন তেতিয়ালে এফআইআৰ কপি বা পুলিচ ৰিপৰ্ট আন্ডাৰটেক কৰি দিব লাগিব যদি তেনেতে আপোনালোকে এক্সিস্টিং মানে ভোটাৰ আইডিখন যদি আপোনালোকে ইস্যু কৰিব বিচাৰে এপ্লিকেশন ফৰ মাৰ্কিং পাৰ্সোনেল ডিজেবিলিটি কোনোবা মানুহ আছে মানে পাৰ্সোনেল ডিজেবিলিটি বিকলাঙ্গ হৈ গল আৰু কি ক্ষেত্ৰত তেওঁলোকৰ ভোটাৰ আইডিখনৰ লগত সেইখিনি মেচিং নাই এইখিনি কৰিবৰ কাৰণে এই বিকলাঙ্গ কাৰ্ডৰ কাৰণে বা যিখিনি প্ৰয়োজনীয় ভিজুৱেলাইজেশ্যন সাৰ্টিফিকেট আছে কিমান পাৰ্সেন্টেজ হৈছে সেইখিনি সম্পূৰ্ণ লিখি পেলাই তাৰ পিছত আপোনালোকে সাবমিট কৰিব আৰু ডেট লিখি পেলাই প্লেস লিখি পেলাই আৰু সিগনেচাৰ কৰি পেলাই এই 8 নম্বৰ ফৰ্ম যিখন আছে এনেকৈ আপোনালোকে ফিল আপ কৰি জমা দিব লাগিব গতিকে সকলো ৰাইজকে এছআৰ সম্পৰ্কে আজি এই ভিডিঅ'টোত দুনিয়াকে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো যে 8 নম্বৰ ফৰ্মখন কিয় দিব লাগে কেনেকৈ ফিল আপ কৰিব লাগে ক'ত পাব সম্পূৰ্ণ এ টু জেড প্ৰক্ৰিয়াখিনি জনাই দিছো ইয়াৰ ওপৰঞ্চিও যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে মই আপোনালোকক ক'ব পৰা নাই এই ভিডিঅ'টোৰ যোগেদি কাৰণ বহুত লম্বা হৈ গৈ আছে ভিডিঅ'টো আপোনালোকৰ সময় নষ্ট হ'ব সেই কাৰণে আপোনালোক সকলোকে যিমান পাৰো শৰ্টত ইনফৰমেশন বিলাক জনাবলৈ চেষ্টা কৰো তথাপি ভিডিঅ'টো আজি লম্বা হৈ গ'ল আশা কৰো জনে সম্পূৰ্ণ এই ভিডিঅ'টো চাইছে তেওঁ এই বিষয়খিনি সম্পূৰ্ণ বুজি পাব আৰু 8 নম্বৰ ফৰ্মৰ কাৰণে কাৰো ওচৰত যাব নালাগিব তেওঁ নিজে কামখিনি কৰিব পাৰিব বেসিক ইনফৰমেশনখিনি ল'ব পাৰিব এছআৰত সকলোৱে সমভাগ হিচাপে সহযোগিতা কৰি বিএলৰ লগত নিজৰ কামখিনি যাতে সুচাৰুৰূপে কৰে সেইটো আমি কামনা কৰো আৰু ইলেকশ্যন কমিশন অফ ইণ্ডিয়াক এছআৰ প্ৰক্ৰিয়া যিখিনি আৰম্ভ কৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু সকলো ৰাইজকে অনুৰোধ কৰিছো যাতে আপোনালোকে এই কামখিনি কৰে ধন্যবাদ পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ত লগ পাম আজি এই ভিডিঅ'টো ইমানতেই ওয়েলএছ অসম ইউটিউব চেনেলত যদি আপোনালোকৰ এই সম্পূৰ্ণ ভিডিঅ'টো চাই পেলাই ভাল লাগিছে আৰু আমাৰ চেনেলত নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাক এটা সহায় দিব চেনেল ভিডিঅ'ত এটা লাইক কৰিব কমেন্ট কৰিব যদি কিবা নাজানিবলগীয়া থাকি গৈছে কিবা তেনে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ত লগ পাম আজিৰ ভিডিঅ' ইমানতে থ্যাংক ইউ জয় আই অসম